নমস্কাৰ আপোনালোক সকলোকে স্বাগতম তিনচুকীয়া জাগুনত আজিও অব্যাহত আছে আহৰ মহিয়া বানৰ তাণ্ডৱ এইবাৰ বুঢ়ীদিহিং নৈ নহয় বুঢ়ীদিহিঙৰ পৰিৱৰ্তে সংহাৰী বানৰ তাণ্ডৱ সৃষ্টি কৰিছে তিৰাপ নয়ে শুক্ৰবাৰ বিয়লি তিৰাপ নয়ে ভব্য ৰূপ ধাৰণ কৰি প্লাবিত কৰি পেলাইছে জাগুনৰ কেবাটাও জনবসতি অঞ্চল ইয়াৰ ভিতৰত বিশেষকৈ সংগতি কৰি তুলিছে ৰামপুৰ হুনৱাল গাঁৱৰ ৰাজ্যক তিৰাপ নয়ৰ বাৰণী পানীয়ে পলকতে চাৰিওফালৰ পৰা আউগুৰি ধৰিছে ৰামপুৰ বনুৱা গাঁও হুৱা ধুৱা লাগিছে বানৰ কবলত সমস্যাৰে জৰ্জৰিত ৰাইজ মুঠৰ ওপৰত জুনে যেনেকৈ পাৰে নিজকে বানৰ কবলৰ পৰা উদ্ধাৰ কৰাত ব্যস্ত হৈ পৰিছে কোনোৱে যদি টুলুকা নাৱত আৰু কোনোৱে SDRFৰ নাৱত উদ্দেশ্য মাথো এটাই তেনে কৰি নিজৰ প্ৰাণ ৰক্ষা কৰাৰ ইতিমধ্যে স্থানীয় ৰাইজ বানান্ত্ৰণৰ নিজৰ প্ৰচেষ্টা আৰু SDRFৰ সহায়ত বৰ্তমানে ৰামপুৰ হুনৱাল গাঁৱৰ প্ৰায় 29টা পৰিয়াল তিৰাপ নয়ৰ বাৰণী পানীৰ পৰা মুক্ত পাইছে আজি ৰাতিপুৱা হঠাৎ তিৰাপ নৈৰ বাৰণী পানীয়ে আমাৰ এই ৰামপুৰ সোণোৱাল গাঁও মানুহখিনি যথেষ্ট প্ৰভাৱিত কৰিছে আমাৰ যিখিনি নদী এটা তিৰাপ নৈৰ এটা পাৰ্ট সোমাই কিনে আমাৰ এই ৰামপুৰ সোণোৱাল গাঁৱৰ এটা টাপুখিনি যিখিনি মানুহ আছিলে আজি আমি SDRFৰ সহযোগত আমি এই গোটেই মানুহখিনি উদ্ধাৰ কৰিলোঁ আৰু বৰ্তমান সেই মানুহখিনিক আমি লামাগাঁও LP স্কুলত তেওঁলোকক থাকিবৰ কাৰণে ব্যৱস্থা কৰা হৈছে আৰু প্ৰায় আমাৰ এই অঞ্চলত ৰাতিপুৱালৈকে কোনো পানী নাছিলে হঠাৎ 2 ঘণ্টাৰ ভিতৰত এনেকুৱাকৈ পানীখিনি বাঢ়ি গ'ল এইখিনি মানুহ আজি ৰাতিৰ ভিতৰতে আমি গধূলিলৈকে SDRFৰ টিমৰ গোটেইখিনি মানুহ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ আৰু এইখিনি যথেষ্টখিনি মানুহ আছিলে আৰু প্ৰায় এটা পাৰ্ট মানুহ এতিয়ালৈকে ওলাই আহিব পৰা নাই তেওঁলোকে এতিয়া আহিব বিচৰা নাই আৰু যদি তেওঁলোকৰ কিবা অসুবিধা হয় ৰাইজৰ সহযোগ আৰু SDRFৰ টিম আছে আমি তেওঁলোকৰ সহযোগত সেইখিনি মানুহকো উদ্ধাৰ কৰিবলৈ আমি চেষ্টা কৰিম যদি তেওঁলোকে কৈ আছে বৰ্তমানলৈকে আমাৰ কোনো অসুবিধা নাই ঘৰৰ ভিতৰলৈকে পানী অহা নাই পানীখিনি যথেষ্ট কমি গৈছে সেইকাৰণে সেইখিনি মানুহ আহিব বিচৰা নাই আৰু বাকীখিনি মানুহ যিমানখিনি মানুহ প্ৰভাৱিত হৈছিলে সেইখিনি মানুহক আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ বৰ্তমান কিমান মানুহ মানে কিমান গাঁও ইয়াত প্লাবিত হৈছে এতিয়ালৈকে আমাৰ জাগুন পঞ্চায়তৰ ভিতৰত যদি ক'বলৈ যোৱা হয় আমাৰ ৰামপুৰ সোণোৱাল গাঁও আছে তাৰ উপৰিও আমাৰ নামফাই আছে তাৰপাছত আমাৰ কথা আদৰ্শ গাঁও আছে কিন্তু চবতকৈ বেছি আমাৰ ৰামপুৰ সোণোৱাল গাঁৱতে প্ৰভাৱিত হৈছে যিহেতু ইয়াত তাৎক্ষণিকভাৱে হঠাৎ ইয়াত পানীখিনি বাঢ়ি যোৱাৰ কাৰণে ইমানখিনি হ'বলৈ পাইছে কোন নদীৰ বান্ধ এইটো তিৰাপ নৈৰ পানীখিনিয়ে যথেষ্ট পৰিমাণে বাঢ়ি গৈ আছে এতিয়ালৈকে অলপ আগৰলৈকে যিখিনি বাঢ়ি আছে পানীখিনি এতিয়ালৈকে কমি গ'ল বুলি ক'ব পৰা নাই কিন্তু আমি ভাবিছোঁ আগতকৈ অলপ কমিব নেকি আমি আশা এটা ৰাখিছোঁ যাতে আজি ৰাতিৰ ভিতৰত এইখিনি পানীও কমি যাব বৰ্তমানলৈকে কোনো বৰষুণ এইফালে দিয়া নাই আমাৰ যি অৰুণাচলৰ পৰা যি পানী বহুত বৈ আহিছে সেই পানীয়ে বেছি প্ৰভাৱিত কৰিছে বৰ্তমানৰ সময়লৈকে আপোনালোকে কিমানমান মানুহ ৰেস্কিউ কৰিলে প্ৰায় আমাৰ 29 ঘৰ মানুহ এতিয়ালৈকে সোণোৱাল গাঁৱৰ 29 ঘৰ মানুহখিনি আমি ৰেস্কিউ কৰিবলৈ সক্ষম হৈছোঁ অন্যান্য আৰু আছিলে বিহাৰী সম্প্ৰদায় প্ৰায় 8 ঘৰ মানুহ আছে তেওঁলোকে বৰ্তমানলৈকে ওলাই অহা নাই যদি দৰকাৰ হয় সেইখিনি মানুহকে আমি উদ্ধাৰ কৰিবলৈ কাৰণে চেষ্টা চলাই আছোঁ তেওঁলোকে কৈ আছে বৰ্তমানলৈকে তাত তেওঁলোকৰ ঘৰৰ ভিতৰলৈকে পানী যোৱা নাই সেইকাৰণে তেওঁলোকে আহিব বিচৰা নাই নিশাৰ পৰ্যায়ত যদি মাজনিশা এনেকৈ এটা তেওঁলোকৰ দুৰ্যোগ আহে তেতিয়া সেই সময়ত কি সেইটো সময়ত SDRF টিমৰ লগত আমি কথা পাতিছোঁ তেওঁলোকে লেখাপানীতে এটা টিম বহি আছে যদি এনেকুৱা পৰিস্থিতি হয় সেইখিনি মানুহকো আমি উদ্ধাৰ কৰিম